মা আমি শদিয়ালৈ যামেই মা আমি সৎ ফুল খামেই মা আমি শদিয়ালৈ যামেই মা আমি সৎ ফুল খামেই হয় শদিয়াৰ বিষয়ে ক'বলৈ আহিছো শদিয়াৰ হট ফুলৰ বিষয়ে ক'বলৈ আহিছো হট ফুলৰ বিষয়ে বহু ব্যক্তিয়ে গম নাপায় আৰু হট ফুল কেনেকুৱা আপোনালোকে দেখিছে নাই দেখা যদি চাবলৈ মন আছে ভিডিওটো চাওক আপোনালোকে শেষলৈকে মই মাজত ভিডিওটোৰ মাজ ভাগত আপোনালোকক কৈ আছো হট ফুল কেনেকুৱা আৰু কেনেকুৱা মই দেখাই আছো আপোনালোকৰ এখন ছবি পৰিস্ফুট হ'ব হট ফুল কি কাৰণ শদিয়া বুলিলে অসমৰ ইটো মূৰৰ পৰা ইটো মূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ শদিয়াৰ হট ফুলক চিনি পায় মানে শুনি আহিছে কিন্তু হট ফুল কেনেকুৱা হট ফুল কি কামত লাগে বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰে আজি কিছুদিন আগত এজন সোশ্যাল ক্ৰিয়েটৰ এটা ভিডিও মই চাইছিলো হট ফুল কি তাত এজন ব্যক্তিয়ে ব্যাখ্যা কৰিছিল হে ভিডিওটো এই ব্যাখ্যাটো ভুল বুলি পৰিগণিত হ'ব যদি এই ভিডিওটো চাই কাৰণ এই ভিডিওটোত হট ফুলৰ ওপৰত বহু নজনা কথা আপোনালোকক জনাই দিয়া হ'ব শদিয়াৰ হট ফুল কি শদিয়াৰ হট ফুল আপুনি ক'ত পাব আৰু শদিয়া হট ফুলৰ কাম কি এই সকলো কথা জানিবৰ কাৰণে এই ভিডিওটো চাওক আৰু বহুত ইনফৰমেটিভ ভিডিও আপোনালোকে পাৰিলে এবাৰ শেয়াৰ কৰক প্লিজ বহু গীত মাত ৰচনা হৈছে শদিয়ালৈ নাযাবা হট ফুল নাখাবা এনেকুৱা ধৰণৰ এই শদিয়ালৈ নাযাবা হট ফুল নাখাবা এই উজ্জীৱিত কৰিবলৈকে ৰচনা কৰা হৈছে সেই কথাকিকাৰক উজ্জীৱিত কৰিবলৈ মা আমি শদিয়ালৈ যামেই মা আমি হট ফুল খামেই যেটো গীত মই আপোনালোকক শুনাই আহিছো বান্ধিম কেঁচা পাতত লোন এটা কালজয়ী অনুপম গীত হয় এতিয়া হট ফুলৰ বিষয়ে জানিবৰ কাৰণে আমি কিছু কথা শদিয়াৰ গম পাই ল'ব লাগিব প্ৰাকৃতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক আৰু ৰাজনৈতিক অনুকূলতাৰ লগতে শদিয়াত আছে তামেশ্বৰী মন্দিৰ হয় কেঁচাইখাতি গোসাঁনী পূজা সেৱাৰ থলীৰূপে শদিয়া আছিল এখন পুৰণি অসমৰ এখন গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় ঠাই আপোনালোক সকলোৱে জানে শদিয়া কিয় বিখ্যাত বা বুৰঞ্জীটো এখিনি আপোনালোকে পাব এতিয়া এই কেঁচাইখাতি থান বা এনেকুৱা ধৰণৰ পুৰণা যিবোৰ কীৰ্তিচিহ্ন আছে ইয়াৰ আকৰ্ষণৰ ফলতেই বাহিৰৰ যিখিনি মানুহ তালৈ সঘনে অহা যোৱা কৰে আৰু সেই তেতিয়াৰ দিনত হৈছিল কি এই অহা যোৱা কৰা যিটো যাত্ৰা পথ এটো ইমান সুচল নাছিল অসুবিধা তালৈ যোৱা অহা কৰিবলৈ কাৰণ ৰাস্তা পদূলি নাছিল দুৰ্গম অঞ্চল এতিয়াহে আপোনাৰ দলং পাৰ হলে শদিয়া পায়গৈ যান্ত্ৰণাদায়ক আৰু ভয়াবহ ৰাস্তাটো হাতী বাঘ ভালুক ওলাই কাৰণ আমি সকলোৱে জানো যে এটা দুৰণিবতীয়া ৰাস্তা বুলি জানো হাকৰ হুৱাদ লোন অসম মুলুকত যি সময়ত লোন দুষ্প্ৰাপ্য তথা অভিজাত দ্ৰব্য আছিল লোন পাবলে নাই নিমখ পাবলে নাই সেইখিনি সময়ত যেতিয়া ৰজা মহাৰাজা আছিল হাবি জংগল আছিল তেতিয়া কেৱল শদিয়াৰ অঞ্চলৰ মহঙতে পৰ্যাপ্ত পৰিমাণৰ লোন আহৰণ কৰিবলৈ মানুহে গৈছিল আৰু এটা কথা আছে লোন দানে সোণ দানে সমান আপোনালোকে গম পায় মাঙ্গলিক অনুষ্ঠানবোৰত আসলতে সোণৰ দান দিব লাগে বুলি যেতিয়া কোৱা হয় তেতিয়া তাত লোন দান দিয়ে এটো এটা প্ৰথা প্ৰচলিত হৈ আহিছে এতিয়া এটা কথা হলে যেবোৰ কিছুমান বুৰঞ্জীৰ কথা ৰজাৰ আজ্ঞা পালন কৰিবলৈকো এসাম মানুহে কাৰণ ৰজাই পঠাই দিয়ে লোন আনাগৈ কাৰণ অভিজাত মানুহখিনিয়ে লোন খাব পাৰে নিমখ খাব পাৰে ৰজাই পঠাই দিয়ে আৰু তাৰে এসাম মানুহে লোন আনিবৰ কাৰণে শদিয়ালৈ যাবলৈ একদম বাধ্য হৈ পৰে গতিকে কোৱা হয় ৰজাৰ ভৰিত লোন শদিয়ালৈ নেযাও কোন ৰজাৰ ভৰিত অৰ্থাৎ ৰজাৰ ভয়ত এসাম লোকে আগতীয়াকৈ নিজৰ দহা কাজ কৰি হলেও শদিয়ালৈ যাব লগা হয় ৰজাই যদি আদেশ দিয়ে যাবলৈতো বাধ্য নহয় জানো গতিকে দহা কাজ আগতে কৰা হয় ভাবিছ এবোৰ এটা ৰচনা কবি এতিয়া হৈছে শদিয়াত সোণ হস্তা দেহৰ কি অৱস্থা ধন মহঙলৈ গল লোন ভাৰ হলাই মাটি ভাৰ আনিলে ঘৰ মচিবলৈ হল
এনেকুৱাবোৰ মানে সৃষ্টিৰাজি আছে শদিয়াক লৈ আৰু লুণক লৈ অৰ্থাৎ নিমখক লৈ আৰু বিশেষকৈ মহঙলৈ যাবি শদিয়াৰ সুন্দৰীত খাবি আদি কাৰণতে শদিয়ালৈ নাযাবা এই কথাষাৰৰ সৃষ্টি হৈছে শদিয়াৰ লগত হঠফুলৰ নাম ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু সাম্প্ৰতিক সময়ত শদিয়াত হঠফুলৰ সন্ধান আপুনি নাপায় তাত হঠফুল বৰ্তমান সময়ত নাই কিন্তু আমি সকলোৱে জানো যে শদিয়াৰ হঠফুল বুলি আৰু শদিয়াৰ হঠফুলৰ মহত্ব কি কি প্ৰকৃততে এই গোটেই কথাখিনি মই ক'ম আৰু যিটো আমাৰ 50 চনৰ ভূমিকম্প বা এনেকুৱা ধৰণৰ ভূমিকম্প যিটো আছিল সেই ভূমিকম্পত হয়তো হঠফুলৰ যিটো কণকঠীয়া সেইটো ব্ৰহ্মপুত্ৰত যা গ'ল নেকি এনেধৰণে মানুহে আচলতে সন্দেহ কৰে পণ্ডিতসকলে আৰু বৰ্তমান মৰিগাঁও সৰ্থেবাৰী আদি নিৰ্দিষ্ট দুখনমান ঠাইতে হঠফুলৰ হছ ৰৈছেগৈ কিন্তু বৰ্তমান সময়ত শুনিবলৈ পাইছোঁ বজাৰত তাৰ পুলি পোখা বিক্ৰী হয় আৰু বহুতে গৈ ফুল আকাৰে ঘৰত হঠফুল মানে ৰোপণ কৰিছে বুলিও এটা ভাল খবৰ আহিছে মৰিগাঁৱৰ অধ্যাপক হেমন্ত কুমাৰ নাথৰ পৰা সংগ্ৰহ কৰা বীজৰ পৰা বৰ্তমান ডক্টৰ প্ৰবীণ শইকীয়াদেৱে হয় উদ্ভিদ উদ্যান তেখেতৰ এখন আছে সেই উদ্ভিদ উদ্যানখনৰ নাম আছে বন তীৰ্থ হয় এজোপা হঠফুলৰ গছ তাত গজি উঠিছে শইকীয়া ছাৰৰ তাত আৰু বসন্তকালৰ প্ৰথম জাক বৰষুণ যেতিয়া পৰে জলাশয়ৰ কাষে পাজে হঠলতাৰ বীজ অংকুৰিত হয় হঠলতাৰ বীজ অংকুৰিত হয় আৰু বৰষুণৰ পানীৰ জলাশয়ত যেতিয়া বৰষুণৰ পানী বৃদ্ধি পাই যায় তেতিয়া লগে লগে তাৰ যিবোৰ গাঁঠি বা পাত থাকে গাঁঠিয়ে সেইবোৰ এনেকৈ মানে ঠাল ঠেঙুলি মেলে আৰু নতুন আগ ওলাবলৈ যত্ন কৰে সেই ঠাল ঠেঙুলিবোৰেদি নতুন আগ ওলায় আৰু ইয়াৰ ফুলখিনিৰ বাহিৰে তাত ফুলো ফুলে ইয়াৰ ফুলখিনিৰ বাহিৰে ঠাৰি লতা পাত পাব আদি হেলেচি শাকজোপা চিনি পায় বা ৰূপহী শাক সেইজোপাৰ ধৰণৰ হয় আৰু সেই যিটো তাৰ গা গছ সেই গা গছটোৰ ভিতৰ চোৰা ফুপুলা পাপবোৰ ফুপুলা আৰু ইয়াৰ দৈৰ্ঘ্য আপোনাৰ 8 ইঞ্চি মান হ'ব দেই দীঘলটো আৰু ইয়াৰ আকাৰটো মানে এই লং বন বুলি পথাৰত এবিধ বন আছে তেনেকুৱা ধৰণৰ আগটো জোঙা এনেকুৱা ধৰণৰ জোঙা পাতখিলা জোঙা ইয়াত লতা পাতবোৰ কলমৌ শাকৰ দৰে কলমৌ শাক আপোনালোকে খাইছে পানীত যে লাগে বগাই যায় কলমৌ শাকৰ দৰে পানীৰ উপৰিভাগত লতা বগাই যায় হঠলতাৰ আগবোৰ পানীৰ ওপৰত স্বাভাৱিকতে আপোনাৰ এনেকুৱা হৈ থাকে ওপৰমুখী হৈ থাকে ঊৰ্ধ্বমুখী হৈ থাকে ওপৰলৈ মুখ কৰি থাকে এতিয়া বহু গীত এনেধৰণে ৰচনা হৈছে আৰু সেই গীতবোৰ কিয় ৰচনা হৈছে কিবা এটাতো তাৎপৰ্য থাকিব হঠফুল আৰু শদিয়াৰ ওপৰত শদিয়ানো কি ৰিং এটাৰ বাট হঠফুলবোৰ ফুলি থাকে তাত যিহে হালে জালে নাচৰ তালে তালে কেঁচা কোমল পাত এই যে মনোমোহা যিবোৰ গীতৰ অংশ এই ফুল ৰাখিৰ বাবে হঠলতা হঠফুল ৰূপে অধিক প্ৰখ্যাত এনেকুৱাবোৰ কাৰণত এতিয়া আপোনালোকে ভালকৈ লক্ষ্য কৰিব বৰ্ষাকালৰ শেষৰ ফালে হঠলতাৰ প্ৰতিটো আগতে দণ্ডসদৃশ পুষ্পমঞ্জুৰি অৰ্থাৎ ফুল ফুলে গম পাইছে আৰু সৃষ্টি হয় সেই ফুলৰ সৃষ্টি হয় পুষ্পমঞ্জুৰি সৃষ্টি হয় আৰু তাত উভতা পুষ্পসজ্জাৰে এবিধ কাঁইটীয়া ফুল উৎপন্ন হয় উভতা দেই গছজোপা যদি এনেকৈ থাকে এনেকৈ পাতবোৰ উভতা হয় তাত কাঁইট হয় সেইবোৰ আটাইতকৈ মন কৰিবলগীয়া কথাটো যে অতি খুব ঘন হৈ থাকে মানে সেই কাঁইটবোৰ আৰু সেই পুষ্পমঞ্জুৰি পাহি আদি দৃশ্যমান ৰূপত নাথাকে এইটো কাঁইটেৰে সজ্জিত এটা কাঁইটৰ সজাৰ মাজতে ই মিলিত হৈ থাকে মানে কথাটো বুজি পাইছে নহয় হঠফুলৰ যিটো মঞ্জুৰি 6 ইঞ্চিৰ পৰা 10-11 ইঞ্চিলৈকে দীঘল হয় যিটো ফুলে বুলি ক'লো না লতা বগাই গৈ সেইটো ইমান দীঘল হয় বিস্তৃত পৰিসৰত ই যথেষ্ট দীঘল হৈ যায় ফুলপাহ দেখিবলৈ সঁচাকৈ বহুত ভাল আৰু ফুলপাহ যদি আপুনি স্পৰ্শ কৰে চুৱে হাতেৰে হাতৰ তলুৱাত উভতা কাঁইট লাগি ধৰে আপুনি যদি এনেকৈ চুৱে ফুলপাহ এনেকৈ যদি ওপৰলৈ গৈ দিয়ে আপোনাৰ হাতত কাঁইট লাগি ধৰিব আৰু সাংঘাতিক এটা বিষ অনুভৱ হ'ব আপোনাৰ
হাতত যান্ত্ৰণাদায়ক হয় অনাহকত আনক প্ৰিয়া দিবলৈ কিবা এটা কথা ক'লে তাক যদি বিৰুদ্ধাচৰণ কৰে তেনেকুৱা ব্যক্তিক আমাৰ কয় মানে উভতা হতো এইটো এনেকৈ হা উভতা হত নামেৰে উপমা দি বিভূষিত কৰা হয় এনেকুৱা ধৰণৰ সেম উদ্ভিদ বাম ঠাইটো গজে তাক বন হত বুলি কোৱা হয় কোনোৱে বন উভতি হত বা উবতি হত বুলিও ইয়াক আচলতে কয় বিভিন্নজনে বিভিন্ন ধৰণে এতিয়া শৰৎকালত হতলতা পূৰ্ণ প্ৰাপ্তবয়স্ক হয় আৰু মঞ্জুৰিত থকা পৰিণত বীজবোৰ স্বাভাৱিকভাৱে সৰি যায় সেই সময়ত হতলতাবোৰ তুলি আনি ঘৰৰ ছালত মেলি থৈ ৰ'দত ভালকৈ শুকোৱা হয় শুকাবলৈ দি দিয়া হয় ঘৰৰ ছালত কাতি মাহৰ আউখীৰ দিনা সেইবোৰ পুৰি খাৰ চাই তৈয়াৰ কৰা হয় আচলতে সেই মাহটো বা সেই দিনটো এইটো কাৰণে বিশ্বাস কৰে ৰাইজেটো জনবিশ্বাস এটা এই জনবিশ্বাস অনুসৰি আচলতে আউখীৰ দিনা খাৰ চাই কৰিলে চুক বেছি হয় চুক অধিক হয় অৰ্থাৎ নিমখৰ পৰিৱৰ্তে এটো ব্যৱহাৰ কৰিব পাৰি হা এই খাৰ চাই ৰং বগা নাৰিকলৰ যিটো কুৰুকা খাৰ হা এই কুৰুকাত খাৰ চাই যিটো জার দি উৎকৃষ্ট খাৰ প্ৰস্তুত কৰিব পাৰি কাৰণ এখিনি মত নিমখ নাছিলে এই হট ফুল জ্বলাই যিটো খাৰ সৃষ্টি হয় ইয়াৰ পৰাই লুণ সৃষ্টি কৰে খাৰ সৃষ্টি কৰে ইয়া হৈছে হট খাৰ নিমখৰ বিকল্প ৰূপে বিভিন্ন ব্যঞ্জন সুস্বাদ কৰাৰ উপৰিও এই খাৰ এৰি কাপোৰ দেখিছে এৰি কাপোৰ ধোৱা চুলি যতন লোৱা হা বা অন্য বিভিন্ন ধৰণৰ কামত ব্যৱহাৰ কৰে ঔষধি গুণো যথেষ্ট আছে কিবা কিবি বেমাৰৰ ঔষধ দিয়াটো এই গছ ব্যৱহাৰ কৰা হয় ইয়াৰ প্ৰয়োগ পৰম্পৰা আছে হতফুল নাখাবা কথাষাৰ অতি ব্যঞ্জনা ধৰ্মী অলংকাৰৰ শাস্ত্ৰৰ ব্যাখ্যাৰে ক'বলৈ গ'লে বিহুনাম কেইটিত ই বিশ্লেষণাত্মক হাম্যকমূলক অপ্ৰস্তুত প্ৰশংসা অলংকাৰ ৰূপে ব্যৱহৃত হৈছে কিয় এনেকুৱা ধৰণৰ বিহু কিছুমান আছে চাব কেলৈ ফুলিলি ৰূপহী মদাৰৈ কেলৈ পেলালি কলি গুৰুটো নেলাগে ও ভকতটো নেলাগে ও থাক তলে ভৰি হৰি এই বন ঘোষা ফাকিৰ ৰূপহী মদাৰ হৈছে ডেকা ল'ৰা আখৈ নিদিয়া হয় ডেকা ল'ৰাক আখৈ নিদিয়া এতিয়া পিতৃগৃহত অভুক্ত যৌৱনা হৈ থকা কোনোবা ৰূপহী গাভৰু হা বিহু নাম বা বন ঘোষাৰ উপৰিও গীত ফাঁকি ভিতৰ প্ৰক্ৰিয়া ভক্তি মাৰ্গটো ব্যৱহাৰ কৰা হয় তেতিয়া তাৰ তাত্ত্বিক ব্যঞ্জনা সুকীয়া হৈ পৰে হতফুল হল শদিয়া সুন্দৰীৰ প্ৰতীক তেওঁলোকৰ কামনা বাসনাৰ ফান্দত ভৰি দিয়াজন চিৰজীৱনৰ বাবে সুন্দৰীৰ কাষত বন্দী হয় অৰ্থাৎ হতফুল স্পৰ্শ কৰিলে যেনেকৈ তাৰ কাঁয়েত এৰাব নোৱাৰে কলো নহয় তাত কাঁয়েত কিছুমান থাকে ধৰিলে হাতত লাগি ধৰে ঠিক তেনেকুৱা ধৰণৰ কথা কৈ আছে এৰুৱাব নোৱাৰাকৈ হাতত লাগি ধৰে আচলতে ঠিক তেনেকৈ কোনোবা পুৰুষে এবাৰ সংস্পৰ্শলৈ আহিলে সেই গাভৰু সংস্পৰ্শলৈ আহিলে তেনে শদিয়া সুন্দৰী কবলৰ হাতৰ পৰা শদিয়া সুন্দৰীৰ কবলৰ পৰা হাত হাৰি অহাটো অতি কঠিন হৈ পৰে হেহে কোৱা হৈছে হতফুল নেখাবা এনেকুৱা ধৰণৰ কিছুমান মানে কবিতা বা গীতৰ হাৰি পোৱা যায় এতিয়া এইখিনিতে আৰু এটা কথা কৈ থওঁ এতিয়া আপোনালোকে ক'ব যে হতফুলৰ বিষয়ে তই কেনেকৈ গম পাইছ কি কথা আপোনালোকক কৈছোঁ চৰাইৰ জ্বৰ নিচিনা এবিধ ফুল ধৰা এবিধ পানীৰ বন তাৰ পৰা খাৰ প্ৰস্তুত কৰা যায় এইটো হেমকোষ অভিধানত আপুনি দ্বাদশ সংস্কৰণত পাব 2006 চনত যিখন সংস্কৰণ হৈছিল হেমকোষত আপুনি এইবুলি লিখা আছে আপুনি চাব দন্তিয়া হ আৰু ত মাৰি চাব আৰু এঠাইত লিখা আছে দ ঠাইত হোৱা লতা চানেকিয়া পথৰুৱা বিহলঙনি পাতৰ নিচিনা পাতেৰে এবিধ ৰঙচুৱা বৰণৰ বন শাক কোমল পাত আৰু আগৰ বুলি কৈছে আৰু আঞ্জা খায় গছবিলাক ৰ'দত পুৰি শুকাই পুৰি তাৰ ছাইখিনি মানে পগাই এবিধ খাৰ কৰে আৰু তাক হত খাৰ বা খালুন বুলি কোৱা হয়
এইটো আপুনি পাব চন্দ্ৰকান্ত যিখন অভিধান তৃতীয় প্ৰকাশ হা 1987 চনত এইটো যিখন সংস্কৰণ ওলাইছিল তাত পাব কেঁচা পাতত নাবান্ধিবা লোন মহং বা লোনৰ যিটো পুংবোৰত হা উৎপাদিত লোনৰ চপৰা বা লদাবোৰ মানে এলদা দুলদা নিমখ এনেকৈ কোৱা হয় সেই বস্তুটো হৈছে কি হেমেকা পৰিৱেশত যদি ৰখা হয় ই গলি নষ্ট নহয় বিশেষ পদ্ধতিৰে ভীমকল আৰু মালভোগ কলৰ কলপাতেৰে মেৰিয়াই ভালকৈ বান্ধি তুমত ভৰাই থোৱা হয় তুম আপোনালোকে হয়তো চিনি পায় গাঁৱত থকা ব্যক্তিসকলে চিনি পায় কঠীয়া পাৰিবৰ কাৰণে আমি বাঁহেৰে সজা এটা সজা তাত থোৱা হয় আচলতে এনেদৰে থলে হয় কি দূৰ দূৰণিলৈ ভাৰ কৰি নিবলৈ ভাল হয় আৰু ভাৰ বৈ নিবলৈ সুবিধা হয় আৰু বহু দিনলৈ ইয়াক সাঁচি থব পাৰি এতিয়া বাটকুৰি বাই শদিয়ালৈ যোৱাৰ মুখ্য উদ্দেশ্যটোৱে মানুহৰ হৈছে কি মহঙত উৎপাদন কৰা সোণখিনি কেঁচা পাতত বান্ধি যথাস্থানলৈ কঢ়িয়াই লৈ যোৱাটো বা কঢ়িয়াই লৈ অনাটো গতিকে কবিতা ফাঁকিত শদিয়ালে নাযাবা হট ফুল নাখাবা ঠিক পিছতে অৱধাৰিতভাৱে মালা ৰূপক অলংকাৰৰ লেখীয়াকৈ কি গীতটো আহিলে কেঁচা পাতত নেবান্ধিবা লোন অংশটো আহি পৰিছে আৰু এটা কথা আমাৰ অসম কাকতৰ প্ৰথম কলমত 26 মাৰ্চত 2008 চনত 2008 চনত হোমেন বুঢ়াগোহাঁইদেৱে অৱতাৰণা কৰিছিল তাত লেখা এটা হটফুল সম্পৰ্কীয় বিষয়টো সম্পৰ্কত তেখেতে তাত লিখিছিল আৰু তাত পৰৱৰ্তী আলোচনালানিত কেইবাজনো আলোচকে আচলতে হটফুলৰ যিটো হটফুলৰ অস্তিত্ব অস্বীকাৰ কৰিছিল মানে হটফুল নাই বুলিয়ে ক'বলৈ তেওঁলোকে বিচাৰিছিল সেই আলোচনাটোৰ আঁত ধৰি বহু ব্যক্তি এনেধৰণে ক'বলৈ বিচাৰিছিল এতিয়া ডক্টৰ প্ৰবীণ শইকীয়া লেখকৰ পত্ৰখনত উপহাস কৰিছিল তেওঁলোকে হা ইয়াক আকাশ কুকুম্বৰ লেখীয়া এটা বস্তু বুলি আন এজনে তত্ত্বগধুৰ ৰচনা এখনো লিখিছিল আচলতে ন্যূনতম অধ্যয়ন অনুসন্ধান নকৰাকৈ দুজন মানেতো কৈয়ে পেলালে কি কৈ পেলালে গম পায়নে হটমূল আৰু টংলতি আপোনালোকে চিনি পায় এইটো এটা শাক হয় হা এইটো খাই মানে টংলতিকে মানে হটফুল বুলি কয় ডক্টৰ প্ৰবীণ শইকীয়াদেৱৰ তথ্যক অযথা বিতৰ্কলৈও তেওঁলোকে নিছিল উল্লেখযোগ্য যে ডক্টৰ বলদেৱ শৰ্মাই উদ্ভিদ জ্ঞান কোষত উল্লেখ কৰা হা হটফুল যিটো হটফুল মানে হটফুলকে হটফুল বুলি কোৱা হৈছে বৰ্ণনা হট ফুলৰ সৈতে মুঠেই নিমিলে তেখেতে যিটো বৰ্ণনা কৰিছে সেই বৰ্ণনা আৰু এই ফুলপাহৰ বৰ্ণনাৰ লগত মুঠেই মিল নাই আৰু হটফুলৰ বৈজ্ঞানিক নাম ডক্টৰ প্ৰবীণ শইকীয়া দেৱে বিচাৰি ব্যৰ্থ হৈছিল পাছত ব্যক্তিগত তেখেতৰ অনুসন্ধানত গম পোৱা গ'ল মৰিগাঁও অঞ্চলত হটফুল থকাৰ তথ্য লাভ কৰি উৎফুল্লিত হৈ পৰিছিল ডক্টৰ প্ৰবীণ শইকীয়া ছাৰ ঠিক তেনে সময়তে ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ অফ আৰ্ট উত্তৰ পূব ভাষাৰ শিক্ষাতম বিষয়া তথা ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অনদাচৰণ ভাগৱতী ছাৰৰ পৰা হঠাৎ আমন্ত্ৰণ পালে কোনে ডক্টৰ প্ৰবীণ শইকীয়াদেৱে আৰু তেখেতে ইণ্টিগ্ৰেনিউছ নলেজৰ শিতানত খাৰ বিষয়ক পতা কৰ্মশালাত অংশ ল'বলৈ তেখেতক মাতিলে আৰু ডক্টৰ প্ৰবীণ শইকীয়া ছাৰ তালৈ গ'ল হটফুলৰ খবৰটো তেওঁ অতি উৎসাহেৰে দিলে আৰু ভাগৱতী ছাৰহঁতে তেওঁলোকৰ তৎপৰতাত মৰিগাঁৱৰ ভূগোল বিভাগৰ প্ৰবক্তা হেমন্ত কুমাৰ নাথ আৰু সৰ্থেবাৰী বাপুজী কলেজৰ প্ৰবক্তা বিপুল কুমাৰ ডেকাৰ লগতে গোৱামূৰৰ 72 বছৰীয়া বয়সীয়া শ্ৰীযুত ধৰ্মেশ্বৰী মেধিয়ে হটফুল নামৰ উদ্ভিদজোপা পোহৰলৈ আনিলে 2009 চনৰ 17-18-19 ডিচেম্বৰ তাৰিখে গুৱাহাটীত NIPCCDত অনুষ্ঠিত হোৱা খাৰ বিষয়ক কৰ্মশালাত তেখেতসকলে হটফুলৰ গছ আৰু হট খাৰ প্ৰদৰ্শনো কৰিলে যাক আগতে আপুৰুগীয়া লোন বুলি কোৱা হৈছিল এতিয়াও এইটো প্ৰতিপন্ন হৈছে যে হেয়াই হটফুল আৰু হেয়াই হট খাৰ আচলতে লোন আচলতে এইটো এটা লেখা আছিল ডক্টৰ প্ৰবীণ শইকীয়া ছাৰৰ যাৰ ঘৰ বিহপুৰীয়াত
তেখেতে এইটো লেখা প্ৰান্তিকত দিছিল আজিৰ পৰা যথেষ্ট দিনৰ আগত এই লেখাটো মই পঢ়িলোঁ পঢ়ি তাত যথেষ্ট সমল পালোঁ হঠফুল প্ৰকৃততে কি আৰু হঠফুলৰ পৰা আমি কেনেকৈ উপকৃত হৈছিলোঁ হঠফুলৰ পৰা লোন কেনেকৈ তৈয়াৰ কৰিছিল আৰু এইটো মানে ইতিহাস জড়িত হৈ আছে হঠফুলৰ লগত গতিকে সেই ছাৰৰ হুবহু লেখাটোহে মই আপোনালোকক পাঠ কৰি দিলোঁ ইয়াৰ পৰা আপোনালোক হয়তো উপকৃত হ'ব ইয়াত মই নিজে সংযোজন কৰা নাই একো হঠফুলৰ যিটো ব্যাখ্যা এই ব্যাখ্যাটো কিন্তু সিদিনা শদিয়াৰ ব্যক্তি এজনেও ভুলকৈ দিছিল আৰু মোৰ অকণমান মানে সেইটো মই চালোঁ অধ্যয়ন কৰি ইফালে ইফালে পঢ়ি মেলি কিন্তু তাৰ বিশেষ গুৰুত্ব নাই তেখেতে যিটো ব্যাখ্যা দিছিল সেই ব্যাখ্যাটো মই ইয়াত আগ নবঢ়াওঁ সেই ভুল ব্যাখ্যাটো আগবঢ়ালে আকৌ কোনোবাই শুনিব আকৌ সেইটো বুলিয়ে ভাবিব গতিকে হঠফুলৰ পৰাই লোন তৈয়াৰ হৈছিল হঠখাৰ খাৰ লোন বুলি যাক কোৱা হয় আৰু সেইখিনি সময়ত আভিজাত্য লোকসকলে ৰজা মহাৰজাসকলে লোন খাব পাৰিছিল অন্য ব্যক্তিয়ে নোৱাৰিছিল কাৰণ শদিয়ালৈ শিৱসাগৰ যোৰহাটৰ বা দেৰগাঁৱৰ পৰা মানুহ লোন আনিবলৈ যেতিয়া যায় গোটেই মানুহখিনিয়ে আগতীয়াকৈ প্লেনিং কৰিবলগীয়া হয় কাৰণ ৰাস্তা পদূলি নাছিল হয়নে গতিকে হঠফুল এয়াই আছিল আপোনালোকক ভিডিঅ'টোৰ দ্বাৰা জনালোঁ যথেষ্ট দীঘল হ'ল আৰু যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে শ্বেয়াৰ কৰিব ভিডিঅ'টো ঠিক আছে দিয়ক আজিলৈ ইয়াতে সামৰিছোঁ অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই